हेलो गाइस गुड मर्निंग जेहेतु এতিয়া বৰ্তমান মই উপস্থিত আছো আপোনালোকৰ খানাপাৰা ভেটেনাৰী গ্ৰাউণ্ডত আৰু আপোনালোকক দুটামান কথা জনাবলৈ আজি এই ভিডিঅটো বনাইছো যেহেতু আপোনালোকৰ 17 জুনৰ তাৰিখে ভ্যাকেন্সি মুকলি হ'ব নেকি যেহেতু হাতত মাত্ৰ দুদিন সময় আছে যেহেতু আজি 15 জুন হ'ল 15 16 17 জুন 17 জুনৰ তাৰিখে কি নতুন ভ্যাকেন্সি মুকলি হ'ব নেকি বহুতে যেহেতু ফেক নিউজ এটা স্প্ৰেড কৰি আছে যেহেতু মানে কি কেতিয়াও সম্ভৱে নহয় 17 তাৰিখে ভ্যাকেন্সি মুকলি কৰা মেইন কথাটো কি এতিয়া আপোনালোকে বুজি লওক 17 তাৰিখে আপোনালোকৰ কিমান ভ্যাকেন্সি খালী আছে ডিপাৰ্টমেণ্টেলি আপোনালোকৰ বিচাৰিছে ডিপাৰ্টমেণ্টবিলাকত মানে কিমান খালী ভ্যাকেন্সি আছে এইখিনি জানিবৰ কাৰণে 17 তাৰিখৰ ভিতৰত মানে আপোনালোকক বিচাৰিছে গম পাইছে নহয় যেহেতু আপোনালোকক মই জনাই আছোঁ 17 তাৰিখৰ ভিতৰত বিচাৰিছেহে আপোনালোকৰ ভ্যাকেন্সি মুকলি কৰিবলৈ নহয় যেহেতু আপোনালোকৰ 5 বছৰ টাৰ্গেট লৈছে 2 লাখ ভ্যাকেন্সি ক্ৰিয়েট কৰা গম পাইছে নহয় 2 লাখ ভ্যাকেন্সি ক্ৰিয়েট কৰিবলৈ 5 বছৰ টাইম লৈছে কিন্তু এতিয়া মাত্ৰ আপোনালোকৰ এইকেইটা দিনত আপোনালোকৰ 2 লাখ ভ্যাকেন্সি বিচাৰি পোৱা নাই যেহেতু আপোনালোকে 5 বছৰ টাইম দিছে গম পাইছে নহয় অলপমান ভ্যাকেন্সি দিতে কৈছে যেহেতু পুলিচৰ ভ্যাকেন্সি অলপ দিতে কৈছে বা এডিআৰিত দিতে কৈছে বা হেৰি কি বুলি এল পি ইউ পি ৰেটৰ দিতে কৈছে কিন্তু আপোনালোকৰ যেটো 2 লাখ জব এতিয়াও আপোনালোকে বিচাৰি পোৱা নাই কিন্তু এইটো মানে কি 5 বছৰ টাইম দিছে যে কোনোবা ৰিটায়াৰ গ'লেও ৰিটায়াৰ যোৱা পোষ্টখিনিও তেনেকৈ মিলাই কৰি মানে 2 লাখ জব যেনেকৈ নহওক 5 বছৰ ভিতৰত ক্ৰিয়েট কৰি আপোনালোকৰ মানে জব দিব গম পাইছে না 5 বছৰ যেহেতু 2026 বা 2031লৈকে টাৰ্গেট লৈছে গম পাইছে নাই আৰু 17 জুনৰ তাৰিখে আপোনালোকৰ যিখিনি ভ্যাকেন্সি কিমান ভ্যাকেন্সি খালী আছে এইটো ৰিপৰ্টটোহে ল'ব গম পাইছে নাই 17 জুনৰ তাৰিখে এই নতুন ভ্যাকেন্সি মুকলি কৰি নিদিয়ে যেহেতু পুলিচত 25,000 পদ খালী আছে আপোনালোকে গম পাইছে 5 বছৰ দিয়া কথা আছে 5 বছৰ দিলে 5,000 কৰি ধৰিলোঁ প্ৰতি বছৰে 5,000 ভ্যাকেন্সি ওলাব বুলি পুলিচৰ ধৰি থৈ দিয়ক যেহেতু মামাই কালি লাইভ আহিছিল CM ছাৰে যেহেতু লাইভ আহি কালি কৈছে নতুনকৈ 2-3টা বেটেলিয়ান গঠন কৰা চান্স আছে বেটেলিয়ান নেকি কামাণ্ডো বেটেলিয়ান গঠন কৰিব পাৰে দেই কামাণ্ডো ভ্যাকেন্সি কিন্তু আহিব এতিয়া নাহে কিন্তু মোক গাইছ মই আপোনালোকক জনাই দিওঁ যেহেতু কামাণ্ডো বেটেলিয়ান গঠন বনোৱাই নাই যেহেতু বনাব যেতিয়া তাৰ পিছত ভ্যাকেন্সি আহিব হয়তো আগন্তুক 1.5 বছৰ 2 বছৰৰ ভিতৰত ভ্যাকেন্সি আহিব কিন্তু এতিয়া যিখিনি অসম পুলিচৰ ভ্যাকেন্সি আছে অসম পুলিচৰ ভ্যাকেন্সিত কিন্তু এতিয়া আপোনালোকৰ যিখিনি পোষ্ট পোৱা গৈছে পোৱা যোৱাৰ ক্ষেত্ৰত মোৰ হিচাপত আৰু আপোনালোকৰ এইটো জুন জুলাই আগষ্ট মানত হয়তো পোষ্ট দুটামান ক্ৰিয়েট কৰা চান্স আছে গম পাইছেনে পোষ্ট কেইটামান এড কৰি ক্ৰিয়েট কৰা চান্স আছে যিখিনি আকৌ নতুন এপ্লাই দি দিব সেইটো কথা মনত ৰাখিব যেহেতু প্ৰত্যেকবাৰে আপোনালোকৰ নতুন ভ্যাকেন্সি এড কৰা মানে আকৌ এটা এপ্লাই দিয়ে সেইটো কথা মনত ৰাখিব যেহেতু তাত বহুত ল'ৰা ছোৱালী নতুন ল'ৰা ছোৱালী সোমাবলৈ সুবিধা পাব আকৌ যদি পোষ্ট মানে কি ক্ৰিয়েট কৰি মানে আকৌ যদি এড কৰি দিয়ে আৰু আপোনালোকক এটা কথা জনাইছোঁ যে মানে কি আপোনালোকৰ 17 জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মানৰ পৰা কিন্তু ধাৰাসাৰ পোষ্ট ওলাবলৈ গৈ আছে এইটো কথা মনত ৰাখিব আপোনালোকৰ এডিআৰিত ওলাব গৈ আছে তাৰপিছত আপোনালোকৰ যিটো টেট হেৰি শিক্ষা বিভাগত ওলাবলৈ গৈ আছে আৰু 3 নম্বৰত হৈছে পুলিচত ওলাবলৈ গৈ আছে পুলিচত কিন্তু হয়তো ওলালেও মানে হয়তো নতুন ভ্যাকেন্সিকৈ ওলাব পাৰে নহ'লে আপোনালোকক এড কৰি পেলাই নতুনকৈ এপ্লাই কৰাব পাৰে এই দুটাৰ ভিতৰত কিবা এটা হ'ব কিন্তু পুলিচৰ ক্ষেত্ৰত গাইজ যিহেতু পুলিচৰ ভ্যাকেন্সি বহুতখিনি কম আছে আৰু খুব বেছি কেইটামান এড কৰিব পোষ্ট আপোনালোকে এতিয়া ভ্যাকেন্সিৰ লগত মাথা মাৰি লাভ নাই গাইজ গম পাইছেনে ভ্যাকেন্সি অহাটো আহিলে এপ্লাই কৰিব নাহিলে নাই আহিলে এপ্লাই কৰিব আৰু যোনে এপ্লাই কৰিছে অসম পুলিচত এতিয়াৰ পৰা আপোনালোকে ভ্যাকেন্সি মাথা মাৰি থাকিলে আপোনালোকে চাকৰি নাপায় গাইজ মই এইটো কথা কৈ আছোঁ আপোনালোকে ফিজিকেলি গুৰুত্ব দিয়ক ৰিটেন গুৰুত্ব দিয়ক এইবিলাকত গুৰুত্ব দিয়ক আপোনালোকে ভ্যাকেন্সি মাথা মাৰি থাকিলে আহিব ভ্যাকেন্সি গুচি যাব আপোনালোকে মুখ মেলি থাকোঁতে গুচি যাব আপোনালোকৰ নিজৰ প্ৰিপেৰেশ্যন নাথাকিলে বেলেগে আপোনাৰ পোষ্টটো লৈ গুচি যাব গম পাইছেনে নাই খালি বেলেগকৈ বেলেগ প্ৰিপেয়াৰ কৰিব বেলেগতকৈ খালি উন্নত হ'বলৈ বিচাৰে পেপাৰ হাৰ্ড হ'লে সিহঁতৰ কাৰণে পেপাৰ হাৰ্ড হ'ব পেপাৰ ইজি হ'লে আপোনাৰ কাৰণে পেপাৰখন ইজি হ'ব কিন্তু খালি আপোনালোকৰ ইমানখিনি টেলেণ্ট থাকিব লাগিব যে তাতকৈ এটা মই বেছি কুৱেশ্যন পাৰোঁ তেতিয়াহে আপোনালোকে কম্পিটিশ্যনত জিকিব পাৰিব গম পাইছে ন পেপাৰ যদি ইজিও আহে যে বহুতে কয় পেপাৰ ইজি আছিলে পেপাৰ ইজি আৰু পেপাৰ ইজি মই পাইছোঁ যদি সিও পেপাৰ ইজি পাব ন কিন্তু তাতকৈ আপুনি এক বেছি পাব লাগিব তেতিয়াহে আপোনালোক কম্পিটিশ্যনত জিকিব হয়নে নহয় এইটো এটা কম্পিটিশ্যন হয় গাইছ আপোনালোকে এতিয়াৰ পৰা যদি আপোনালোকে হেৰি নলয় আপোনালোকে ছাকচেছ হ'ব নোৱাৰিব কিন্তু আপোনালোকৰ হাতত বহুত কম সময় আছে মই যিহেতু কৈ আছোঁ আপোনালোকে এতিয়া বৰ্তমান ফিজিকেল ৰিটেনত 100% হেৰি কৰি দিয়ক আপোনালোকে নিজে মানে নিজক এনেকুৱা এটা কৰি লওক যে এই সময়খিনিত আপোনালোকে পূৰা মানে বেলেগ চিন্তা ধাৰণা বাদ দি অনলি পঢ়া আৰু ফিজিকেলিৰ প্ৰতি গুৰুত্ব দিয়ক এক মানে নিজৰ ফালৰ পৰা যিমান 100% আছে 100% যিহেতু আপোনালোকৰ যিখিনি ভ্যাকেন্সি আছে মোৰ হিচাপত আপোনালোকৰ 10 মাহৰ ভিতৰত ক্লিয়াৰ হৈ যাব যিহেতু এইখন ভেটেনাৰী গ্ৰাউণ্ডৰ পৰা আপোনালোকৰ যদি এপইণ্টমেণ্ট নিবলৈ মন আছে চাই লওক মাত্ৰ 10 মাহ আপোনালোকে 10 মাহ বা 8 মাহ মাত্ৰ আপোনালোকে ঘৰত সোমাই নিজৰ ফালৰ পৰা যিমান পাৰে 100% দিয়ক যে কোনোটো আপোনালোকে আগত আহিবলৈ নিমানে কম্পিটিশ্যনত আপোনালোকে কোনো যে হৰুৱাব নোৱাৰে তেনেকুৱা টাইপে আপোনালোকে প্ৰিপেয়াৰ কৰক যে বেলেগে যদি এটা কুৱেশ্যন মনত ৰাখিছে আপোনালোকে 5টা কুৱেশ্যন মনত তাতকৈ 5 গুণ ওপৰত থাকক তেতিয়াহে আপোনালোকে চৰকাৰী জব এটা পাব বা আসাম পুলিচৰ জব এটা পাব গম পাইছে নহয় ফিজিকেল পাছ কৰাৰ পিছত 5 টাইমছ কেণ্ডিডেটৰ লগত কম্পিটিশ্যন হ'ব যেতিয়া আপুনি পঢ়া শুনাটো ভাল হৈ থাকে চব ফালৰ পৰা এডভান্স হৈ ফিজিকেলিও যদি ভাল মাৰ্ক এটা পায় আপোনাক কোনো ৰখাবই নোৱাৰে আৰু বেছি সময় নাই যিহেতু খুব কম সময় আছে আপোনালোকৰ হাতত মই জনাই আছোঁ যে 10 মাহমান সময় আছে আপোনালোকে 10 মাহ যেনে তেনে এইখিনি টাইম হেৰি কৰক আপোনালোকে ইয়াৰ পৰা এপইণ্টমেণ্ট নিব পাৰিব গাইছ সেইটো কথা মনত ৰাখক আৰু যিহেতু আপোনালোকে গম পাইছে প্ৰত্যেকবাৰে কম্পিটিশ্যন বাঢ়ি গৈছে এইবাৰ কম্পিটিশ্যন বেছি আছে
তাৰপিছত আৰু কম্পিটিশ্যন বেছি হ'ব, তাৰপিছত আৰু কম্পিটিশ্যন বেছি হ'ব। মানে প্ৰত্যেক বছৰে যিমান দিন বাঢ়ি গৈ থাকিব আপোনালোক কম্পিটিশ্যন বাঢ়ি গৈ থাকিব, এইটো কথা মনত ৰাখিব। সেইবাবে কৈছোঁ গাইছ, এইবাৰে আপোনালোকক লাষ্ট সুযোগ বুলি ভাবি লওক আৰু যিমান পাৰে নিজৰ ফালৰ পৰা 100% দিয়ক। মেইন হ'ল পঢ়া, ফিজিকেলি। এতিয়াবা মানে দুটা বস্তুতে আপোনালোকে গুৰুত্ব দিয়ক, পঢ়া আৰু ফিজিকেলি। তাত যদি আপোনালোকে 100% দিয়ে, কোনো মাইকেলাল নাই আপোনালোকক চাকৰিৰ পৰা ৰখাব পাৰে, সেইটোৱে ক'লোঁ। চ' আপোনালোকক এটা কথা জনাই দিওঁ, যিখিনি বস্তু আপোনালোকে ইউজ কৰে, মেইন কিতাপ কি আপোনালোকে বহুতে গম নাপায়, মই ডেছক্ৰিপশ্যনত দি থৈ দিম। মেইন কিতাপ যিবিলাক মেইন কিতাপ আপোনালোকে পঢ়িব, এতিয়াবা পঢ়া আৰু ফিজিকেলি ষ্টাৰ্ট কৰক। প্ৰটিন লওক, জোতা লওক, ভাল কি লওক, মোৰ ডেছক্ৰিপশ্যনত থাকিব। আপোনালোকে খালি ভালদৰে প্ৰিপেৰেশ্যন কৰক, পঢ়া কিতাপখিনি ল'ব পূৰা, মানে যিমান পাৰে নিজৰ ফালৰ পৰা 100% দিয়ক গাইছ। মই এইটোৱে ক'লোঁ, আপোনালোকৰ যদি ভেকেঞ্চি এটা লাগে, আপোনালোকক এটাহে লাগে, আৰে পষ্টৰ মাথা মাৰি লাভ নাই। আপোনালোকে পষ্ট আহিব নাহে, যোনে এপ্লাই কৰিছে সি এতিয়া আপোনালোকে পঢ়া শুনাৰ পৰা আদি কৰি ফিজিকেলৰ পৰা আদি কৰি পূৰা 100% দি দিয়ক। আপোনালোকে 100% সফল হ'বই। আৰু আপোনালোকে এটা কথা জনাই দিওঁ, পঢ়া শুনা ফিজিকেলি যিখিনি মোৰ কিতাপ আৰু ৰানিং শ্বুজ টুজৰ পৰা আদি কৰি মই ডেছক্ৰিপশ্যনত দিম, যিখিনি কিতাপ দিছোঁ আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়ক, তেতিয়াহে আপোনালোকে 100% চাকৰি পাব। যিহেতু এইকেইখন মেইন বুক হয়, এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰক আৰু লগতে ৰানিং ষ্টাৰ্ট কৰক যদি এটা চাকৰি ল'বলৈ মন আছে। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, বেছি কথা নকওঁ। আৰু মাত্ৰ 6-7 মাহ বা 10 মাহৰ ভিতৰত যদি এইখন গ্ৰাউণ্ডৰ পৰা এপইণ্টমেণ্ট নিবলৈ মন আছে, বগা ড্ৰেছ পিন্ধি, আপোনালোকে এইখিনি কষ্ট কৰিব লাগিবই, গম পাইছে নহয়। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে নাজানো। ভাল লাগিলে লাইক কৰিব, কমেণ্ট এটা দিব নাপাহৰিব। ধন্যবাদ।